যেতিয়া আমি ডাঙৰ হোৱাৰ পাছত আমি ইলেকশ্যনত ভোট দিছো আৰু ভোট দিয়াৰ কিছুদিনৰ পিছতে যেতিয়া ৰিজাল্টবোৰ আহে ৰিজাল্টবোৰ অহাৰ লগে লগে ইটো পাৰ্টিয়ে অৰ্থাৎ এটা পলিটিক্যাল পাৰ্টিয়ে আন এটা পলিটিক্যাল পাৰ্টিক দুখ দিয়ে যে তেওঁলোকে ইভিএম টেম্পাৰিং কৰিয়ে তেওঁলোকে ভোটত জিকিলে গতিকে আমি যদি এজন সাধাৰণ জনতা হয় তেনেহলে আমাৰ মনতো বহুত এনেকুৱা কনফিউজন আছে যে এই যেটো ইভিএম মেচিন হয় ইভিএম মেচিনটো হসাকৈ হ্যাক কৰিব পাৰি জানো যদি পাৰি কেনেকৈ পাৰি আৰু যদি নোৱাৰি কিয় নোৱাৰি সকলোবোৰ কথা মই আজি আপোনালোকক এই ভিডিওটোতে জানাম যদি আপুনি জানিব বিচাৰে তেনেহলে আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটো চাই থাকিব এই যেটো ভিডিও অৰ্থাৎ আজি কোনো ধৰণৰ পলিটিক্যাল যিবোৰ পাৰ্টি আছে সকলোবোৰ পলিটিক্যাল পাৰ্টিকে মই এটা অনুৰোধ কৰিছো যে তেওঁলোকক লৈ এই ভিডিওটো কোৱা নাই কেৱল মাত্ৰ এই যেটো ইভিএম মেচিন হয় ইভিএম মেচিনটোৰ ওপৰতহে আজি এই ভিডিওটো গতিকে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো মই চিত্ৰঞ্জন আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ডিজিটেল সহায় ইউটিউব ফেমিলিলৈ ইভিএম টো হ্যাক কৰিব পাৰি নে নোৱাৰি নাইবা যদি ইভিএম টো হ্যাক কৰিব কিয় পাৰি কিয় নোৱাৰি এই বিষয়ে যদি আমি জানো তাৰ আগতে সৰুকৈ আমি ইভিএম ৰ বিষয়ে জানিব ল'ব লাগিব ইভিএম টো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন এই যেটো মেচিন হয় এই মেচিনটো ইণ্ডিয়ান ইলেকশ্যন কমিশনে ব্যৱহাৰ কৰে আমাৰ যিবোৰ ইলেকশ্যন হয় সেই ইলেকশ্যনবোৰত এই যেটো ইভিএম হয় ইয়াতে দুটা ইউনিট আপোনালোকে দেখিবলৈ পায় এটা হৈছে কন্ট্ৰোল ইউনিট আৰু আনটো হৈছে বেলট ইউনিট এই যেটো বেলট ইউনিট হয় বেলট ইউনিটত কি হয় আমাৰ যিবোৰ ক্যান্ডিডেট থাকে বা তেওঁলোকৰ যিবোৰ সিম্বল হয় সেই সিম্বল বিলাক তাতে থাকে আৰু তাতে আমি ভোটটো দিব লাগে আৰু তাত যিবোৰ আমি দিও সেই ভোট বিলাক যেটো কন্ট্ৰোল ইউনিট হয় সেই কন্ট্ৰোল ইউনিটত ষ্টৰ হৈ থাকে সেই যেটো কন্ট্ৰোল ইউনিট হয় সেই কন্ট্ৰোল ইউনিটটোকে পাছত যেতিয়া কাউন্টিং হয় সেই কাউন্টিংৰ সময়ত এই কন্ট্ৰোল ইউনিটটোত ৰিজাল্টবোৰ চাব পাৰি সমুকৈ যদি ক'বলৈ যাওঁ তেনেহলে ইভিএম মেচিন ব্যৱহাৰ কৰাৰ আগত অৰ্থাৎ হয়তো 1989 ৰ আগত আমাৰ যিবোৰ ইলেকশ্যন প্ৰক্ৰিয়া আছিল সেইবোৰত বেলট পেপাৰ ব্যৱহাৰ কৰা হৈছিল মানে কিছুমান ধৰক আপোনালোকৰ এনেকা সিল কিছুমান থাকে আৰু সিলটো এনেকে মাৰি দিয়ে আৰু মাৰি দি তেনেকৈ আমাৰ ভোটদান বিলাক হৈ আছিল গতিকে এতিয়াৰ পৰা যিবোৰ ইলেকশ্যন হয় যাতে অতি কম সময়ত যাতে হ'ব পাৰে কাৰণ চাওক এটা যদি আপোনালোকে ম্যানুৱেলি যিটো প্ৰসেস হয় সেই প্ৰসেসটো কৰোতে বহুত এনেকুৱা সময় লাগে যাৰ ফলত নেকি এই যেটো ইলেকশ্যন প্ৰসেসটো যাতে সমু কৰিব পাৰে আৰু যিবোৰ কাগজ থাকে সেই কাগজবোৰ যাতে বেছিকৈ যাতে খৰচ নহয় তাৰ ওপৰত লক্ষ্য ৰাখিহে যাতে ডিজিটেল হয় সেই তাৰ ওপৰত লক্ষ্য ৰাখিহে এই ইভিএম টো আনিলে 1989 ৰ পৰা প্ৰায় হৈয়ে আছে অৰ্থাৎ জেনেৰেল ইলেকশ্যন হয় যেনে ধৰক আপোনালোকে এসেম্বলি ইলেকশ্যনৰ কথাই কক নাইবা যদি আপোনালোকে ৰাজ্যসভা ইলেকশ্যনৰ কথাই কক তাতে আপোনালোকে এই ইভিএম মেচিনটো দেখিবলৈ পায় গতিকে আমি এতিয়া গম পালো যে ইভিএম মেচিনটো কি একদম সমুকৈ অৰ্থাৎ বেছি দীঘলকৈ নকলো কাৰণ আপোনালোকে হয়তো সকলোৱে ইয়াৰ বিষয়ে জানে এতিয়া আমি জানিম যে এই যেটো ইভিএম মেচিন হয় এই ইভিএম মেচিনটো হ্যাক কৰিব পাৰে নে নোৱাৰে এতিয়া চাওক যদি মই একে আখৰতে যদি কওঁ তেনেহলে যে এই যেটো ইভিএম টো হ্যাক কৰিব পাৰি নে নোৱাৰি তেনেহলে মই ডাইৰেক্টলি একে আখৰতে ক'ব পাৰিম যে ইয়েস এই ইভিএম টো হ্যাক কৰিব পাৰি কাৰণ চাওক যিমানবোৰ ইলেক্ট্ৰনিক মেচিন আছে সকলোবোৰ ইলেক্ট্ৰনিক মেচিনে কিবা এটা নহয় কিবা এটা প্ৰবলেম থাকে যাৰ ফলত নেকি সেই মেচিনটো হ্যাক কৰিব পাৰে গতিকে এই যেটো ইভিএম মেচিন হয় এই ইভিএম মেচিনো হ্যাক কৰিব পাৰি কিন্তু বহুত এটা কঠিন প্ৰক্ৰিয়া আছে কাৰণ চাওক ইভিএম মেচিনটো হ্যাক কৰাটো ইমান সহজ কথা নহয় কিয় নোৱাৰি তাৰ সকলো কথা আমি পিছত জানিম তাৰ আগতে কেনেকৈনো হ্যাক কৰিব পাৰি তাৰ ওপৰত আগতে কিছুমান ইনফৰমেশন ইন্টাৰনেটত এভেইলেবল আছে সেইখিনিহে মই আপোনালোকক জনাই দিব বিচাৰিছো এতিয়ালৈকে মই জনাত দুটা প্ৰক্ৰিয়াৰে ম্যানিপুলেশন কৰিব পাৰে চাওক প্ৰথমটো হৈছে চাওক যেতিয়া তাত যিবোৰ ডিজিট দেখাই থাকিব সেই ডিজিটবোৰ এনেকুৱা এটা প্ৰগ্ৰেমিং কৰিব পাৰে কাৰণ চাওক মই ইমান প্ৰগ্ৰেমিংৰ বিষয়ে নাজানো হয়তো তাত এনেকুৱা এটা প্ৰগ্ৰেমিং কৰিব পাৰে তাত যিবোৰ ডিসপ্লে যিবোৰ হৈ থাকিব সেই ডিসপ্লে বিলাক ফেক Suppose কোনবা এটা পাৰ্টিয়ে হিমানখিনি ভোট পোৱাই নাই কিন্তু তাত যেটো ডিসপ্লে যেটো ইউনিট আছে মানে যেটো ডিসপ্লে হৈ থাকে যেটো ভোটিং যিবোৰ নাম্বাৰ যিবোৰ ডিসপ্লে হৈ থাকে তাত কিছুমান ফেক কিছুমান ডেটা কিছুমান ভৰাই দিব যাৰ ফলত নেকি সেই ডেটাবোৰহে তাতে শো কৰিব Second যেটো প্ৰসেস আছে হেতু হৈছে চাওক যেতিয়া ইলেকশ্যন প্ৰসেসটো হৈ যাব মানে ভোটিং প্ৰসেসটো একচুয়ালি ভোটিং যেতিয়া হৈ যাব ভোটিং হোৱাৰ পাছত যেতিয়া কাউন্টিং হ'ব কাউন্টিং হোৱাৰ আগত যিবোৰ ইভিএম হয় সেই ইভিএম বোৰৰ ভিতৰত যিবোৰ চিপ থাকে কিবা এটা মেচিন এটাটো আছে ন সেই মেচিন বিলাক যদি চেঞ্জ কৰি দিয়া যায় তেনেহলে সেই ইভিএম ৰ যিখিনি ডেটা অৰ্থাৎ আপুনি মই যিবোৰ ভোট দিলো সেই ভোটৰ যিবোৰ ডেটা মানে সেই যিবোৰ নাম্বাৰছবোৰ চেঞ্জ হৈ যাব পাৰে
দুটা পদ্ধতি জানিলো অৰ্থাৎ তাতকৈ আৰু বেছি যদি আপোনালোকৰ মনত কিবা যদি আছে আপোনালোকে কমেন্ট কৰি জনাই দিব তাৰ পিছত আমি এতিয়া জানিম যে চাওক এই ইভিএম মেচিনটো কিয়নো হ্যাক কৰিব নোৱাৰি বহুত এটা ডাঙৰ অৰ্থাৎ আটাইতকৈ হ্যাক কৰিব নোৱাৰাৰহে আপোনালোকে বেছিকৈ চাব লাগে কাৰণ বহুত কেইটামান পইণ্ট কম যিকেইটা পইণ্ট আপোনালোক সকলোৱে জনাটো খুবেই দৰকাৰ হ্যাক নাইবা টেম্পাৰিং যে কৰিব পাৰি সেই বিষয়ে আপোনালোকে গম পালে কিন্তু যিকেইটা পইণ্ট আপোনালোকক কলো সেই পইণ্ট কেইটা জানো সম্ভৱ আপোনালোকে কি কয় আপোনালোকে তলত কমেন্ট কৰি জনাই দিব যে আপোনালোকৰ এইকেইটা পইণ্টৰ উপৰিও আৰু যদি কিবা আপোনালোকৰ মনত আহিছে বা আপোনালোকৰ মনত কিবা যদি হুধনি আছে তেনেহলে আপোনালোকে তলত কমেন্ট কৰি জনাই দিব চাওক এই যেটো প্ল্যাটফৰ্ম অৰ্থাৎ ইউটিউব এটা ডাঙৰ প্ল্যাটফৰ্ম যাৰ জৰিয়তে চাওক আপোনালোকৰ যিবোৰ আইডিয়া হয় সেই আইডিয়াবোৰৰ জৰিয়তে যদি আমাৰ যেটো ইলেকশন যেটো প্ৰসেস হয় তাত যদি অলপ হুধনি হৈ যায় তেনেহলে আৰু যথেষ্ট ভাল হ'ব কাৰণ আমিও বিচাৰো এটা ভাল এটা প্ৰসেস হক যাৰ জৰিয়তে আমি আমাৰ প্ৰতিনিধিজন যাতে শুদ্ধ ৰূপে আমি বাছি ল'ব পাৰো গতিকে এতিয়া আমি জানিম যে এই যেটো ইভিএম মেচিন হয় সেই ইভিএম মেচিনটো কিয়নো হ্যাক কৰিব নোৱাৰি অলপ আগতে মই আপোনালোকক কলো যে ইভিএম মেচিনটো হ্যাক কৰিব পাৰি হ্যাক কৰিব কিয় পাৰি সেইখিনি মই আপোনালোকক জনালো কিন্তু এতিয়া মই আপোনালোকক কম যে ইভিএম মেচিনটো হ্যাক কৰাটো সহজ কথা নহয় বা ইভিএম মেচিন হ্যাক কৰি ইলেকশন ৰিজাল্ট উলুৱাটো সহজ কথা নহয় গতিকে এই যিকিটা পইণ্ট এই পইণ্টকিটা আপোনালোকক জনাই দিও শুনক প্ৰথমতে কওঁ যে এই যেটো ইভিএম মেচিন বা আপোনালোকে যেটো কন্ট্ৰোল ইউনিট দেখা পাইছে সেই কন্ট্ৰোল ইউনিটটো যদি কোনোবাই যদি এবাৰ যদি সেই ইভিএম মেচিনটো খুলে তেনেহলে সেই মেচিনটো পুনৰ আকৌ ফিটিং কৰিব নোৱাৰিব মানে যেটো যিবোৰ তাতে যিবোৰ মাদাৰবোৰ্ড বা যিবোৰ চিপ থাকে সেই চিপবোৰ যদি সাপোজ ম্যানিপুলেশন কৰিবৰ কাৰণে যদি খুলে তেনেহলে ডাইৰেক্টলি ইভিএম মেচিনটো ভাগি যাব মানে এটো এটা টেম্পাৰ প্ৰুফ ইভিএম মেচিন যাৰ জৰিয়তে যদি খুলিব বিচাৰে তেনেহলে আপোনালোকে খুলিব নোৱাৰে ইভিএম মেচিনটো এটো হল প্ৰথম পইণ্ট কিয় হ্যাক কৰিব নোৱাৰে আৰু সেকেন্ড পইণ্টটো আপোনালোকক মই জনাই দিও শুনক সেকেন্ড পইণ্টটো হৈছে চাওক আপোনালোকে যেটো ইভিএম মেচিন দেখিছে সেই ইভিএম মেচিনটোৰ কোনো ধৰণৰ ইন্টাৰনেট ওয়াইফাই ব্লুটুথ এই যিবোৰ ইলেক্ট্ৰনিক যিবোৰ অৰ্থাৎ ডিজিটাল যিবোৰ মাধ্যম আছে সেই মাধ্যমবোৰ কোনো কাৰণত নাই মানে সাপোজ আপোনালোকে হয়তো মনত এটা কথা আপোনালোকৰ আহি যাব পাৰে যে ইভিএম মেচিনটো সাপোজ কোনোবা এটা জাগাত আছে আৰু কৰবাৰ পৰাই তাৰ সেই ইভিএম মেচিনটো হ্যাক কৰি দিছে গতিকে তাত কোনো ধৰণৰ ইন্টাৰনেটৰ সুবিধা নাই তাত কোনো ধৰণৰ ব্লুটুথৰ সুবিধা নাই গতিকে আপোনালোকে ভাবি চাব এই ইভিএম মেচিনটো ইন্টাৰনেটৰ যোগেদিও হ্যাক কৰিব নোৱাৰে হ্যাক কৰিব কিয় নোৱাৰে তৃতীয় অৰ্থাৎ থাৰ্ড পইণ্টটো আপোনালোকক মই জনাই দিব বিচাৰিছো চাওক যেতিয়া এই যেটো ইভিএমৰ জৰিয়তে যেতিয়া ভোটিং প্ৰসেসটো অৰ্থাৎ অৰিজিনালি যেতিয়া স্টাৰ্ট কৰা হয় স্টাৰ্ট কৰাৰ কিছু সময় আগলৈকে মক পোল দিয়া হয় মক পোল হৈছে এনেকুৱা সাপোজ যিবোৰ পলিটিক্যাল যিবোৰ এজেন্ট হয় সেই এজেন্টবোৰ থাকে আৰু কিছুমান অফিচিয়েল মানুহ থাকে আৰু তেওঁলোকক কোৱা হয় যে আপোনালোকে 100টা 200টা 500টা যিমানটা মন যায় তেনেকৈ আপোনালোকে ভোট দিয়ক আৰু সেই অনুযায়ী আপোনালোকে লিখক সাপোজ মই আপোনালোকক কৈ দিছো যে 50টা ভোট আপোনালোকে টোটাল দিব তাৰে আপোনালোকে কোনোবা এটা পাৰ্টিক সাপোজ 20টা দিব কোনোবা এটা পাৰ্টিক সাপোজ 10টা দিব তেনেকৈ পাছত তেওঁলোকে ৰিজাল্টটো এবাৰ জাস্ট মক পোল মানে এটা ডেমো হিচাপত তেওঁলোকে চাই লয় যাতে সেই মেচিনটো ঠিকে থাকে কাম কৰি আছে নাই বা সেই মেচিনটো ঠিকে থাকে কাম কৰি আছে নাই সকলোখিনি যাতে তেওঁলোকে এবাৰ টেষ্ট কৰি লয় তাৰ পাছতহে এই যেটো ভোটিং যেটো প্ৰসেস হয় সেই প্ৰসেসটো স্টাৰ্ট কৰা হয় গতিকে যদি মেচিন এটা যদি বেয়া থাকে বা মেচিন এটা যদি আগতীয়াকৈ যদি হ্যাক কৰা থাকে তেনেহলে তাত আগতীয়াকৈ গম পাব যে সেই মেচিনটো ভালকে কাম কৰি আছে নাই নেক্সট যেটো পইণ্ট সেই পইণ্টটো আপোনালোকক মই জনাই দিব বিচাৰিছো চাওক আমাৰ মনত এটা ভাব আহে যে হয়তো যেতিয়া ভোটিং প্ৰসেসটো যেতিয়া কমপ্লিট হোৱাৰ পাছত হয়তো যেতিয়া কোনোবা এটা জাগালৈ লৈ যোৱাৰ পাছত হয়তো তাতে কিবা কিবি কৰে নহয় জানো গতিকে তাৰ বাবেও মই এটা পইণ্ট পাইছো সেইটো হৈছে চাওক যেতিয়া এই যেটো ইভিএম মেচিনটো যেতিয়া পেকিং কৰে মানে যেতিয়া যেটো ভোটিং যেটো হয় ভোটিংটো কমপ্লিট হোৱাৰ পাছত যিবোৰ পোলিং এজেন্ট আছে বা যিবোৰ অফিচিয়েল আছে সকলোবোৰ একেলগে মিলি সেই ভোটিং যেটো ইভিএম মেচিন হয় সেই ইভিএম মেচিনটো সিল কৰি তাতে সকলোৱে একেলগে সাইন কৰাৰ পাছত সেই মেচিনটো নি যিবোৰ ষ্ট্ৰং ৰুম মানে কিছুমান পুলিচৰে কিছুমান সুৰক্ষিত এৰিয়া আছে তাত সেই ইভিএম মেচিনটো ৰাখা হয় আৰু যেতিয়া সেই কাউন্টিং প্ৰসেসটো আৰম্ভ হ'ব বা যি দিনাখন কাউন্টিং হ'ব সেই দিনাখন সেই ইভিএম মেচিন কিটা আনে আৰু আনি বেলাই
সেই ইভিএম মেচিনকেইটা কাউণ্টিং কৰে আৰু তাৰ আগতে এবাৰ চেক কৰি লয় যে যিটো সিল সেই যিটো ভোটিঙৰ দিনা যিটো সিল তেওঁলোকে লগাইছিল সেই সিলটো ঠিকে থাকে লাগি আছে নাই গতিকে আপোনালোকক মই জনালো যে আপোনালোকে চাওক কেনেকৈ হ্যাক কৰিব পাৰি সেই তাৰ বিষয়ে আপোনালোকক মই জনালো আৰু কিয় হ্যাক কৰিব নোৱাৰি তাৰ বিষয়ে মই আপোনালোকক জনালো এইকেইটা কেৱল মাত্ৰ মোৰ কিছুমান ইনফৰমেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকক জনালো এতিয়া আপোনালোকক মই কওঁ যে আপোনালোকে কি ভাবে এই ইভিএম মেচিনটো হ্যাক কৰিব পাৰি নে নোৱাৰি বহুত এনেকুৱা অৰ্থাৎ এলিগেশনস ওলাই যে ইলেকশন হোৱাৰ কিছুদিনৰ পাছতেই যেতিয়া কোনোবা এটা পাৰ্টি জিকি যায় যিটো বিপৰীত পাৰ্টি থাকে সেই পাৰ্টিটোৱে ডাইৰেক্টলি কৈ দিয়ে যে ইয়াত ইভিএম টেম্পাৰিং হৈছে গতিকে তাৰ বাবে ইলেকশন কমিশনে এটা নতুন এটা পদ্ধতি আনি আছে যিটো নেকি ভিভিপিএটি এই যেটো ভিভিপিএটি তাৰ বিষয়ে বাৰু অধিক ডিটেইলছ ক'বই নালাগে কাৰণ এটা সিম্পল এটা পদ্ধতি সেইটো হৈছে যে সাপোজ আপুনি যেতিয়া ভোট দিব ভোট দিয়াৰ লগে লগে এটা অন্য এটা প্ৰিন্টিং মেচিন দৰে এটা থাকিব আপোনাক এটা স্লিপ আকাৰত এটা প্ৰিন্টিং মেচিনত আপোনাক দেখাই দিব যে আপুনি কাক ভোট দিলে সেইটো আপোনালোকে ডাইৰেক্টলি এটা বেলেগ এটা মেচিনত আপোনালোকে দেখিব যিটো নেকি ভিভিপিএটি মেচিন সেই মেচিনটোত আপোনালোকে দেখা পাব এখন স্লিপৰ আকাৰত আপোনালোকে দেখিব আৰু সেই স্লিপখন সেই মেচিনটোতে সোমাই যাব যাৰ ফলত নেকি যদি কেতিয়াবা আপুনি যিটো কনস্টিটুৱেন্সি বা আপোনালোকে যিটো পুলিং ষ্টেচনত যিটো আপোনালোকে ভোট দিছে সেই পুলিং ষ্টেচনটো সাপোজ ৰিকাউন্টিং বা কিবা যদি কৰিব লগা হয় তেনেহলে পিছত যাতে সকলোখিনি ঠিক ঠাক হয় যদি কোনোবাই কয় যে এই যিটো পুলিং ষ্টেচন আছে সেই পুলিং ষ্টেচনটোত ইভিএম টেম্পাৰিং হৈছে তেতিয়া সেই যিবোৰ স্লিপ থাকিব ন সেই স্লিপবিলাক লৈও কাউন্টিং কৰি সুচাৰুৰূপে ইলেকশনটো চলাব পাৰিব গতিকে আপোনালোকে সকলোৱে গম পালে অৰ্থাৎ এই ইভিএমটোৰ বিষয়ে আৰু ইভিএমৰ লগত জড়িত বহুকেইটা কথা জনালো এই ভিডিঅ'টোত অলপ হয়তো দীঘলে হ'ল গতিকে আপোনালোকে হয়তো নিশ্চয় ভিডিঅ'টো ভাল পালে যদি ভিডিঅ'টো ভাল লাগিলে তেনহলে আপোনালোকে শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেললৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি লব যাতে এনেকুৱা ধৰণৰ সকলো ইনফৰমেশন ৰিলেটেড বা টেকনলজিৰ লগত ৰিলেটেড ভিডিঅ'বিলাক আপোনালোকক মই দি থাকিব পাৰো অন্য এটা বেলেগ ভিডিঅ'ত আমি লগ পাম ধন্যবাদ জয় অসম